ঢিঙৰ বিভিন্ন শিক্ষানুষ্ঠানত উলহ মালহেৰে শিক্ষক দিৱস উদযাপন। আজি সমগ্ৰ দেশৰ লগতে নওগাঁ জিলাৰ ঢিঙৰ বিভিন্ন শিক্ষানুষ্ঠানতো উলহ মালহেৰে পালন কৰা হয় পবিত্ৰ শিক্ষক দিৱস। ঢিঙৰ কটগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু ১ নং কান্ধুলিমাৰী আদৰ্শ জাতীয় বিদ্যালয়ৰ ছিনিয়ৰ ছেকেণ্ডাৰীত দিনটোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে উদযাপিত হয় এই পবিত্ৰ দিনটো। শিক্ষক দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে শিক্ষকসকলক গামোচা আৰু উপহাৰেৰে সন্মান জ্ঞাপন কৰে। ইপিনে পবিত্ৰ দিনটোত ঢিং বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী ৰায়হান চৌধুৰী একাংশ বিদ্যালয় মহাবিদ্যালয় আৰু অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰে ঘৰে গৈ শিক্ষকসকলক ফুলাম গামোচাৰে সন্মান জনাই আশীৰ্বাদ গ্ৰহণ কৰে। আজি বিদ্যালয়সমূহত শিক্ষকসকলৰ প্ৰতি ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰি গামোচা কলম ফুলৰ থোপা আদি উপহাৰ দি আশীৰ্বাদ লোৱা পৰিলক্ষিত হয়। সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই পৃথিৱীৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক মই শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু শিক্ষক হ'ল এটা বস্তু যিয়ে আমাক যি শিক্ষা দিছে তাৰ মূল্য আমি কেতিয়াও দিব নোৱাৰোঁ। শিক্ষক মানে আমাৰ মা দেউতাকৰ পাছত হ'ল আমাৰ শিক্ষককে আমাক চকু দান দিছে। পিতৃ মাতৃৰ পিছতে আমাৰ শিক্ষকৰ মূল্য আমি কেতিয়াও দিব নোৱাৰোঁ। সেই শিক্ষক হ'ল আমাৰ সেয়ে ছাত্ৰ ছাত্ৰীসকলে সদায় আমাৰ শিক্ষকক সন্মান কৰিব লাগিব। মই পোনপ্ৰথমে সকলো শিক্ষক শিক্ষয়িত্ৰীক মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ শুভকামনা জ্ঞাপন কৰিলোঁ আৰু লগতে সকলো ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰীসকলে যাতে আজিৰ দিনটো এক পবিত্ৰ দিন হিচাপে পালন কৰে আৰু তেওঁলোকে অনাগত দিনবোৰ যাতে এনেদৰে শিক্ষক দিৱসত সকলোৱে সংগীত হৈ পেলাই এনেকৈ এটা দিন উদযাপন কৰি আগবঢ়াই নিব পাৰে তাৰে কামনা কৰে। ১ নং কান্ধুলিমাৰী আদৰ্শ জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে প্ৰত্যেক বছৰত দিন আজিৰ দিনটো আপোনাৰ ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে আমি আয়োজন কৰোঁ আৰু প্ৰত্যেক বছৰৰ ধৰি এই বছৰো আমি আয়োজন কৰিছোঁ। গতিকে আমি আশা কৰোঁ যে আজিৰ দিনটো শিক্ষক হিচাপে পবিত্ৰ দিন। এই দিনটোত আমি শিক্ষকসকলৰ এটা সন্মানৰ দিন। গতিকে সেই দিন হিচাপে আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ। প্ৰত্যেক বছৰেই আমি পালন কৰি যাওঁ। আমাৰ ইয়াত প্ৰথমে আমাৰ কাৰ্যসূচী আছে যে শিক্ষক শিক্ষয়িত্ৰীৰ লগত ছাত্ৰ ছাত্ৰীয়ে সমবেত সংগীতৰ অনুষ্ঠান আৰম্ভণি, তাৰপিছত আছে সভাপতি নিৰ্বাচন আৰু উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ ছাত্ৰী মেট্ৰিকত উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা আৰু লগতে অভিভাৱক সভাও আমাৰ ইয়াত আছে। অভিভাৱকসকলক আমি তেখেতসকলকো আমি স্কুলৰ তৰফৰ পৰা সন্মান দিওঁ আজিৰ দিনটো। 455 ষ্টুডেণ্ট আছে আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা হ'ল আপোনাৰ 23জন ষ্টাফত আছে। জয়তে মই পোনপ্ৰথমে শিক্ষক দিৱস উপলক্ষে বিশ্বৰ সকলো শিক্ষকলৈকে মোৰ আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিদ্যালয়ৰ প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মই এগৰাকী শিক্ষক হিচাপে এইটোৱে ক'ব বিচাৰোঁ যে আমি শিক্ষক হোৱাৰ লগতে প্ৰত্যেকে এগৰাকী মাতৃও। সেইকাৰণে ভাবোঁ কি প্ৰত্যেকটো শিশুৱে যাতে শিক্ষিত হওক, দেশৰ ভৱিষ্যত হওক তেওঁলোকে, আৰু তেওঁলোকক যিখিনি কৰিব লাগে, যিখিনি শিক্ষাৰ ক্ষেত্ৰত হওক বা বাহ্যিক দিশতো হওক, আমি সকলোখিনি আগবঢ়াই নিবৰ বাবে প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী আগবাঢ়ি আহিব লাগে। লগতে শিশুসকলে আমাৰ ভৱিষ্যত, যাৰ বাবে আমি দেশখন কালিলৈ ভাল বেয়া সকলোখিনি নিৰ্ধাৰিত হয়। সেইবাবে আমি প্ৰত্যেকজন শিক্ষকলৈকে বা শিক্ষয়িত্ৰীলৈকে অনুৰোধ জনাইছোঁ যে প্ৰত্যেক শিশুকে যাতে শিক্ষাদান কৰি সুশিক্ষিত কৰি এখন দেশৰ সুভৱিষ্যত নাগৰিক হিচাপে গঢ়ি তোলে। টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, টেলি 24।